এইটো ভিডিঅ'ত আমি HS 2026 বাবে এছামিছৰ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট দিবলৈ গৈ আছোঁ। সো ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ভিডিঅ'টো তোমালোকে ফুল ওয়াচ কৰিবা আৰু ইম্পৰ্টেণ্ট টপিকছবিলাক নোট কৰি ল'বা। প্ৰথম যেটো ইম্পৰ্টেণ্ট কোৱেশ্চন হ'ল হেতু হ'ল জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি। এটো খুব ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াৰ উত্তৰটো হ'ব এনেকুৱা জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ হ'ল এক নম্বৰটো হ'ল সাধাৰণ অৰ্থ প্ৰকাশক, দুই নম্বৰটো সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক। ইয়াৰ বিষয়ে যদি লিখিব দিয়া তলত আছে চাই লোৱা। এটো 2022 চনত কিন্তু এই কোৱেশ্চনটো আহিছিল। এইবাৰ আহিব পাৰে, খুব ইম্পৰ্টেণ্ট আছে। এটো চোৱা সমতুকা সিস্টেমত লিখি দিছো মই। এক নম্বৰটো সাধাৰণ অৰ্থ প্ৰকাশক নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হৈ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ সৃষ্টি হয়। উদাহৰণ আউল, লাক, আশাপাল, ইটিকিং, কৰ ইত্যাদি। তাৰ পিছত দুই নম্বৰটো সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক বিশেষ্য, বিশ্লেষণ, ক্ৰিয়া আদি শব্দবোৰ ভিন ভিনকৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ গঠন হয়। উদাহৰণ কপাল ফুলা, কানে কাণ মাৰি ইত্যাদি। ঠিক আছে, এটো খুব ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, তোমালোকে লিখি লোৱা। তাৰ পিছত আৰু এটা কোৱেশ্চন আছে, হেতু ইম্পৰ্টেণ্ট হয়, 2022 চনত আহিছে। অসমীয়া ভাষাত বিভক্তিবোৰক প্ৰধানত কি কি ভাগত ভাগ কৰিব পাৰি। এইটো উত্তৰটো এনেকৈ লিখিবা। অসমীয়া ভাষাত বিভক্তিবোৰক প্ৰধানত দুটা ভাগত ভাগ কৰিব পাৰি। এইবোৰ হ'ল ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পূৰ্বভাষা বিভক্তি। তাৰ পিছত দুই নম্বৰটো নাম বিভক্তি। এটো খুব ইম্পৰ্টেণ্ট হয়, 2022 চনত আহিছিল। এটো লিখি লোৱা তোমালোকে। তাৰ পিছত আৰু এটা কোৱেশ্চন আছে, 2023 চনত আহিছিল আৰু কেইটামান প্ৰি বৰ্ডতো এই কোৱেশ্চনটো আহে। তোমালোকৰ প্ৰি বৰ্ডতো আহিব পাৰে এই কোৱেশ্চনটো। প্ৰত্যয় কাক বোলে। হেতু উত্তৰটো এনেকৈ লিখিবা। শব্দ সাধনৰ খৰ্গবোৰক প্ৰত্যয় বুলি কোৱা হয়। ঠিক আছে, এটো খুব ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। তাৰ পিছত তলত চোৱা পৰপ্ৰত্যয় বা পৰখৰ্গক কি কি দুটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰ উত্তৰটো সেই দুটা ভাগ হ'ল কৃতপ্ৰত্যয়। কৃতপ্ৰত্যয়ৰ বিষয়ে মই লিখি দিছো ইয়াত, চাই লোৱা তোমালোকে লিখি যোৱা। যে ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃতপ্ৰত্যয় বোলে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃতপ্ৰত্যয়ৰ ব্যৱহাৰ তলত উল্লেখ দেখুওৱা হ'ল ব যোগ ৱা বহুৱা, হু যোগ অন হুৱন। তাৰ পিছত তদ্ধিত প্ৰত্যয়। তদ্ধিত প্ৰত্যয়টো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। এইটো কিন্তু আহিব পাৰে। এইটো 2022 আহিছিল, 2020, 23, 19 বহুবাৰ কিন্তু এই কোৱেশ্চনটো ৰিপিট হয়। এইবাৰো আহিব পাৰে। মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। তদ্ধিত প্ৰত্যয় কাক বোলে। নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। যেনে খেত যোগী খেতি, ধান যোগ অনি ধাননি। এটো মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। তাৰ পিছত এই কোৱেশ্চনটো যে আছে, এটো প্ৰিভিয়াছ কোৱেশ্চন হয়। অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ পিছত যোগ হোৱা পূৰ্ববাচক বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা। এটো 2018 চনত আহিছিল। এটো কমন আহিব পাৰে এইবাৰ। উত্তৰটো বহুত দীঘল আছে, এই কাৰণে মই কৈ নাথাকো, তোমালোকে লিখি যোৱা। তাৰ পিছত যেটো এইটো কোৱেশ্চন আছে, অসমীয়া কাৰকবাচক বিভক্তিৰ এখন তালিকা প্ৰস্তুত কৰা। এটো খুব ইম্পৰ্টেণ্ট আছে, লিখি যোৱা। এতিয়া আমি আহিলো প্ৰত্যয়ত, প্ৰত্যয় ভাঙা। এইবিলাক ইম্পৰ্টেণ্ট পঢ়ি লাভ নাই, এইবিলাক গোটেইখিনি পঢ়িব লাগে। মই যিমানখিনি দিম এইখিনি গোটেইখিনি পঢ়িবা, ইয়াৰ ভিতৰতে আহিব। যেনেকুৱা খেত যোগ ই খেতি, তদ্ধিত প্ৰত্যয়। ধান যোগ উনি ধাননি, তদ্ধিত প্ৰত্যয়। কাণ্ড যোগ উৰা, কান্দুৰা, কৃতপ্ৰত্যয়। ঘাঁ যোগ অন, ঘাৱন, কৃতপ্ৰত্যয়। লিখ যোগ অক, লিখক, কৃতপ্ৰত্যয়। এইবিলাক। তাৰপিছত তলত জতুৱা ঠাঁচবোৰ আছে, জতুৱা ঠাঁচবোৰ লিখি যোৱা। কঁকালত টকালি বন্ধা, এইবিলাক কিন্তু খুব ইম্পৰ্টেণ্ট হয়। এইবিলাক লিখি যোৱা তোমালোকে চাই চাই। তাৰপিছত যেটো উনেশত বা বোলা, আনন্দত আত্মহাৰা হোৱা। ইয়াৰ অৰ্থটো এইটো 2023 আৰু 19ত আহিছিল। এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। পঢ়া শুনা নকৰি উনেশত বা বোলাই ফুৰা ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰে। এইটো। তাৰপিছত কপাল ফুলা, সৌভাগ্য উপস্থিত হোৱা। একমাত্ৰ পুতেকৰ চৰকাৰী চাকৰিটো হোৱাত পৰিয়ালটোৰ কপাল ফুলিল। এইবিলাক। তাৰ কাণে কাণ মাৰি, এইটো ইম্পৰ্টেণ্ট।
গা টঙাটো ইম্পৰ্টেণ্ট, চকু চৰাহটো ইম্পৰ্টেণ্ট, চকুৰ কোটাটো ইম্পৰ্টেণ্ট, মুখ বজোৱা এইটো ইম্পৰ্টেণ্ট, হাত লৰ এইটো ইম্পৰ্টেণ্ট, হাত দীঘল এইটো মোষ্ট ইম্পৰ্টেণ্ট। উৰুলি পুঙা 2018 চনত আহিছিল, লিখি লোৱা। বজোকোৱা বহুৱা এইবিলাক যে প্ৰত্যয় ভাঙা এইবিলাক 2023 চনত আহিছিল, লিখি লোৱা তোমালোকে। এইবিলাক সব কৃত প্ৰত্যয়। হুৱন, উৰ্জনী, মগনিয়াৰ, নাচনী, কান্দোৰা এইবিলাক কৃত প্ৰত্যয়। তাৰপিছত 2013 চনত আহিছিল এইবিলাক পদ্ধতিৰ প্ৰত্যয়। খেতি, ধাননি, ৰজুক, আল, ৰহাল এইবিলাক, ধৰুৱা, বেগাই, ধাতুতা এইবিলাক তদ্ধিত প্ৰত্যয়। এইবিলাক লিখি লোৱা, গোটেইখিনি ইম্পৰ্টেণ্ট। ত্ৰিলোক বুলিলে কি বুজায় এইটো কিন্তু ইম্পৰ্টেণ্ট আছে। স্বৰ্গ, মৰ্গ আৰু পাতাল এই ত্ৰিজগতক বুজায়। এইবিলাক সব প্ৰিভিয়াছ কুৱেশ্যন হয়, এইবিলাক ইম্পৰ্টেণ্ট আছে, আহিব পাৰে। বিশুদ্ধ খোৱা পানীৰ অভাৱত হ'ব পৰা যিকোনো 2014 চনত কিছুমান প্ৰত্যয় আহিছিল, এইবিলাক চাই লোৱা। খজুৱতী, তাৰপিছত ভাৱৰীয়া, তাৰপিছত ফপৰা, খুলীয়া এইবিলাক ইম্পৰ্টেণ্ট হয়। তোমালোকৰ বাবে হ'বলৈ যোৱা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল শব্দ বিভক্তি কাক বোলে। অসমীয়া ভাষাত 7বিধ শব্দ বিভক্তি কি কি? ইয়াৰ এনচাৰটো হ'ব এইটো। কাৰক আৰু সম্বন্ধ পদৰ অৰ্থ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা খৰ্গবোৰেই কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি। অসমীয়াত কাৰকবাচক বিভক্তি 6টা, সেইবোৰ হ'ল প্ৰথমা, দ্বিতীয়, তৃতীয়া আৰু চতুৰ্থী, ষষ্ঠী, সপ্তমী। এইবিলাক লিখি লোৱা, ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। এইটো 2020-23ত আহিছিল, এইবাৰ আহিব পাৰে। তাৰপিছত জতুৱা ঠাঁচ কাক বুলিলে কি বুজা? চকু বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা দুটা জতুৱাত প্ৰয়োগ লিখা, এইটো ইম্পৰ্টেণ্ট আছে, বহুত ইম্পৰ্টেণ্ট, চাই লোৱা। তাৰপিছত প্ৰত্যেক কাক বোলে, এইটো ইম্পৰ্টেণ্ট আছে, চাই লোৱা। বিভক্তি কাক বোলে, এইটো ইম্পৰ্টেণ্ট আছে, লিখি লোৱা তোমালোকে। তলত কিছুমান প্ৰত্যয় দিয়া আছে, প্ৰত্যয় যেনে বিহুৱা, বিহুজোকোৱা, বিহুৱা তদ্ধিত প্ৰত্যয়, এইবিলাক কিন্তু খুব ইম্পৰ্টেণ্ট, 2019ত আহা। তো এইবিলাক প্ৰিভিয়াছ হয়, তোমালোকে ইগন'ৰ কৰিব নোৱাৰা, এইবিলাক আহিব পাৰে, ৰিপিট হ'ব পাৰে, এইবিলাক লিখি লোৱা। আৰু যদি কিবা ইম্পৰ্টেণ্ট লাগে তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকক দিবলৈ চেষ্টা কৰিম।